আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰে যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ত স্কুল শিক্ষা সমাপ্ত কৰি আমাৰ অধীনৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক প্ৰাক স্নাতক পঢ়িছিলে আৰু তাৰ পাছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আমাৰে অধীনত আছিলে। সেই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা তেওঁ ইঞ্জিনিয়াৰিং ডিগ্ৰী ল'বলৈ সক্ষম হৈছিলে। যিজন ব্যক্তিয়ে আজিও কালিফৰ্ণিয়াত থাকিও অসমক পাহৰি যোৱা নাই। অসমৰ মাজুলীৰ পটভূমিত তেখেতে ইতিমধ্যে চিনেমা প্ৰস্তুত কৰিছে আৰু তাৰ উপৰিও তেখেতে AI আৰু অটিজিমৰ ওপৰত গৱেষণা কৰি আছে। তেখেতে এটা আজি সুন্দৰ ভাষণ আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুবিধাৰ্থে দিছে। তাৰ উপৰিও তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অকল ডক্টৰ ৰূপম শৰ্মাই নহয়, এটা USA এটা গ্ৰুপ অফ ৰিচাৰ্চাৰ্ছ আমাৰ লগত সংযুক্ত হৈ ভৱিষ্যতে একেলগে কাম কৰাৰ কাৰণে তেখেত আগবাঢ়ি আহিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমিও সেই ক্ষেত্ৰত সমানে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু এইটো এটা আমাৰ আজি সমাৱৰ্তনৰ ডাঙৰ সফলতা, কাৰণ আমাৰ আজি সন্মানীয় অতিথিৰ দ্বাৰা আমি বেলেগ এটা পদক্ষেপ ল'বলৈ আগবাঢ়ি যাব পাৰিম। আজি আমি আমাৰ D.Litt আৰু DSc ডিগ্ৰী প্ৰদান কৰিছোঁ। আমাৰ D.Litt ডিগ্ৰী দিছোঁ আমাৰ এজন পণ্ডিত নাহেন্দ্ৰ পাদুন ডাঙৰীয়াক। তেখেত এজন লেখক আৰু তেখেতে আমাৰ মাটিৰ মানুহ বুলি ক'ব লাগিব। আমাৰ সংস্কৃতি আৰু আমাৰ যিখিনি আমি এৰাব নোৱাৰা আমাৰ যেনে পুৰণা ঢোলৰ চেও, তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত তেখেতে ইতিমধ্যে গ্ৰন্থ লিখি উলিয়াইছে আৰু তেখেতক আজি আমি D.Litt উপাধি প্ৰদান কৰিছোঁ। তাৰোপৰি আমি ডক্টৰ জয়ন্তী চুতীয়া, তেখেত এটা সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল। তেখেত আছিল বিশ্ববিদ্যালয়ত আমাৰ পদাৰ্থ বিজ্ঞান বিষয়তেই গৱেষণা কৰিছিল ডক্টৰ কমল বৰুৱা ছাৰৰ লগত, আৰু তেখেতে প্লাজমা ফিজিক্সৰ ক্ষেত্ৰত তেখেতৰ বিশেষ অৱদান আছে। তেখেতক আমি DSc ডিগ্ৰী প্ৰদান কৰিছোঁ। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ 23 সংখ্যক বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন ইতিমধ্যে সফলভাৱে সমাপ্ত হৈছে। আজি আমি 100ৰো অধিক PhD ডিগ্ৰী প্ৰদান কৰিবলৈ সমৰ্থ হৈছোঁ আৰু তাৰ উপৰিও 34টা গোল্ড মেডেল দিয়া হৈছে। তাৰ উপৰিও আমাৰ এগৰাকী প্ৰয়াত শিক্ষয়িত্ৰীৰ তেখেতৰ স্মৃতিত এটি জোনালী কৰ্পী সোণালী গোল্ড মেডেল দিয়া হৈছে। ইতিমধ্যেই আমাৰ সমাৱৰ্তন শেষ হৈছে। আজি আমাৰ সমাৱৰ্তনত USA কালিফৰ্ণিয়াৰ পৰা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ, যিজন ছাত্ৰই প্ৰাক স্নাতক পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা 4ৰ্থ স্থান। डिब्रूगढ़ यूनिवर्सिटी के कॉन्क्वेशन में आकर के मुझे प्रसन्नता का अनुभव कर रहा हूँ और बड़ी प्रसन्नता की बात है कि मैंने बेटियों के सशक्तिकरण को देखा। अधिकांश बेटियां उपाधि प्राप्त करी, हर क्षेत्र में बेटियां आगे बढ़ रही हैं। विश्वविद्यालय अपने बेहतर आयामों की ओर बढ़ रहा है। न्यू एजुकेशन पॉलिसी सहित तमाम जो भारत सरकार और राज्य सरकार की जो शिक्षा हित में जो बहुत सारे स्कीम्स हैं, उसको प्रभावशाली ढंग से लागू करके एक बेहतर समाज बनाने में एक अग्रणी भूमिका निभा रहा है। मैं डिब्रूगढ़ यूनिवर्सिटी के सभी पूरे परिवार को मैं बधाई देता हूं और निश्चित रूप से ऐसे शिक्षा केंद्रों से इस क्षेत्र का, इस राज्य का एक बेहतर विकास होगा। कॉन्क्वेशन में आकर के मुझे प्रसन्नता का अनुभव कर रहा हूं और बड़ी प्रसन्नता की बात है कि मैंने बेटियों के सशक्तिकरण को देखा। अधिकांश बेटियां उपाधि प्राप्त करी, हर क्षेत्र में बेटियां आगे बढ़ रही हैं। विश्वविद्यालय अपने बेहतर आयामों की ओर बढ़ रहा है। न्यू एजुकेशन पॉलिसी सहित तमाम जो भारत सरकार और राज्य सरकार की जो शिक्षा हित में जो बहुत सारे स्कीम्स हैं, उसको प्रभावशाली ढंग से लागू करके एक बेहतर समाज बनाने में एक अग्रणी भूमिका निभा रहा है। मैं डिब्रूगढ़ यूनिवर्सिटी के सभी पूरे परिवार को मैं बधाई देता हूं और निश्चित रूप से ऐसे शिक्षा केंद्रों से इस क्षेत्र का, इस राज्य का एक बेहतर विकास होगा। धन्यवाद।